আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো সিটিজেনশিপ এমেন্ডমেন্ট এক্ট অৰ্থাৎ কাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে কাৰ নামত লাখ লাখ মানুহ সোমাব বুলি বা নাগৰিকত্ব পাব বুলি যি কথা কোৱা হৈছিল সম্পূৰ্ণৰূপে মিছা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি কাৰ নামত সঁচাকৈ লাখ লাখ মানুহ আহে তেতিয়া হলে ময়ো আন্দোলন কৰিম তেখেতেও আন্দোলন কৰিব আনকি তেওঁ পদত্যাগ পৰ্যন্ত কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে টাইমে বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ কাৰ নামত লাখ লাখ মানুহক নাগৰিকত্ব প্ৰদান কৰা নহয় কিন্তু একাংশ ইয়াক লৈ অপপ্ৰচাৰ চলোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে কাৰ নামত 25 লাখ 30 লাখ 1 কোটি পৰ্যন্ত মানুহ সোমাব বুলি অপপ্ৰচাৰ চলোৱা হৈছে কিন্তু কাৰ নামত অসমত এজনো নতুন মানুহ নুহুমায় এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ইয়াৰ গ্যাৰান্টি মই দিছো বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছে তাৰ গ্যাৰান্টি তেওঁ দিছে আমি মন্তব্য কেইটামান মুহূৰ্তৰ পিছত দেখুৱাম 2014 চনৰ পূৰ্বে অহা মানুহে সিএৰ অধীনত নাগৰিকত্ব পাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কাৰ অধীনত আবেদন কৰা লোকৰ সংখ্যা যথেষ্ট কম হ'ব যিসকলে আবেদন কৰিব সংখ্যা যথেষ্ট কম হ'ব আৰু অসমত হ'ব লাগিছিল অসমত ইয়াক লৈ চিন্তাৰ কোনো কাৰণ নাই আবেদনৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আবেদনৰ পিছত সকলো কথা স্পষ্ট হৈ পৰিব যদি হসাকৈ 20 লাখ লোকে আবেদন কৰে ময়ো আন্দোলন কৰিম বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অতি কম মানুহেহে সিএৰ অধীনত অসমত নাগৰিকত্ব পাব গতিকে অসমৰ কাৰণে চিন্তাৰ প্ৰয়োজন নাই বৰাক উপত্যকাত কিছু সংখ্যক লোকে কাৰ অধীনত নাগৰিকত্ব পাব বৰাক উপত্যকাত কিছু সংখ্যকে পাব কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ বৰ বিশেষ প্ৰভাৱ নপৰে কিয়নো বৰ বিশেষ লোকে কাৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাত নাগৰিকত্ব নাপায় লাখ লাখ বিদেশী আহিব বুলি কোৱা আন্দোলনকাৰী সকলে ইয়াৰ এতিয়া জবাব দিব লাগিব কিয়নো 45 দিনৰ পিছতে পোৰ্টেলত আবেদন কৰাৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব আৰু ইয়াৰ উত্তৰ আন্দোলনকাৰী সকলে দিব লাগিব আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে উন্নতি হৈছে অসমত আন্দোলনৰ পৰিবেশ এটা সৃষ্টি হ'ব নালাগে এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব যদি অসমত এজনো নতুন মানুহ সোমায় এনআৰচিত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গ্যাৰান্টি কাৰণ মইতো এখন অসমৰে সন্তান এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল অসমৰ মানুহে দুমাহতটো ক্লিয়াৰলি গমেই পাই যাব আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে ইণ্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব ইয়াততো আন্দোলন কৰিলেও নৰখিব নেটে আবেদন হ'ব এই দুই এদিনৰ পিছতে সকলোৱে ৰাইজৰ কখতিশীলত থিয় হ'ব নালাগিব জানো গতিকে আজি ইমান দিনে মই 5 শ্বহীদৰ কথাত মনে মনে আছো কিন্তু 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কোন তাৰ কথা অসমৰ মানুহে দুদিন পিছতে গম পাব ডাটাটোতো স্যার ট্ৰান্সপাৰেন্ট হ'ব ডাটাটোতো এনেকে ওলাই যাব আপুনিতো যেনেকে আমি মাটিৰ পট্টা দিওঁ যে বসুন্ধৰা 2,30,000ক মাটিৰ পট্টা দিলো তেনেকেতো নাগৰিকত্বৰ প্ৰমাণ দিব সাৰ্টিফিকেট দিব দিলে ডাটাটো ওলাই যাব এই যে ইমান দিন 20 লাখ 25 লাখ কিছুমানেতো আবেগত কৌটিও কৈ দিয়ে আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গ্যাৰান্টি মই আছো 14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম হ'ব অসমত কোনো এটো চিন্তাৰ কোনো কাৰণেই নাই যিমান ডেইলি মানুহ জন্ম হৈ আছে কাৰোবাৰ পৰিয়ালত 11 জন 12 জন 13 জন তাৰ তুলনাত এটো একোৱেই নহয় হেতু কাৰণে অবাবত আন্দোলন কৰিব নালাগে যদি আবেদনৰ পিছত হসাই 20 লাখ আবেদন হয় হেতু আন্দোলনটো ময়ো কৰিম আপোনাৰ মতে কিমান হ'ব পাৰে অনুমানিক সংখ্যা একদমেই কম হ'ব কোন মানুহে নিজক বিদেশী বুলি গৈ আবেদন কৰিব কওকচোন মোৰ কবাত সমষ্টি 2000 আছে কবাত বৰাকত অলপ বৰাকত বেছি হ'ব পাৰে 50,000 60,000 80,000 বৰাকত হ'ব পাৰে ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয় মোক নাগৰিকত্ব দিয়ক কোনেনো নিজে নিজে ক'ব কওকচোন এতিয়াতো সব মানুহ শান্তিতে আছে খালি আধাৰ কাৰ্ডখনেই সমস্যা তাৰ বাদেতো একো সমস্যা নাই কোনোবাই নিজে নিজে গৈ ক'ব নেকি যে মই বিদেশী বুলি গতিকে এইটো এতিয়া আন্দোলনকাৰীসকলে জবাব দিব লাগিব 20 লাখ মানুহ ক'ৰ পৰা নহয় আৰু হলেতো আমিয়ে প্ৰথম খুলিম যে কিমান দিন অপেক্ষা কৰিব ডাটা 45 দিন দুমাহ
গতিকে ইমান দিন যিহেতু আন্দোলন কৰাই নাই 2 মাহ ৰখি দিলেই হ'ল আৰু হয় না বিকাশৰ আজি বতৰালৈ আহিছে শিৱসাগৰৰ কি যাম লাখ লাখ নে হাজাৰ হাজাৰ মইতো প্ৰথমতে কৈছো যে এনআৰচিত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব পোৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ বেটেলিয়ন নিৰ্মাণ কৰিছিলোঁ আজি তাৰ এটা সুন্দৰ কমপ্লেক্স এটা নিৰ্মাণ হৈছে 150 কোৱাৰ্টাৰ আৰু বেটেলিয়ন নিৰ্মাণ কৰিছিলোঁ আজি তাৰ এটা সুন্দৰ কমপ্লেক্স এটা নিৰ্মাণ হৈছে 150 কোৱাৰ্টাৰ আৰু বাকি গোটেই অফিচিয়েল থকাৰ ব্যৱস্থা মেগাজিন গোটেইবিলাক লৈ এটা ব্যৱস্থা এটা বহুত দিনৰ পিছত গঢ়ি উঠিছে মই ONGC কৰ্তৃপক্ষ আৰু অসম আৰক্ষীক অভিনন্দন জনাইছোঁ স্যাৰ পলিটিকেল কুৱেশ্যন সুধিম যেহেতুকে আপুনি কৈছিলে বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে বিবাহ বিচ্ছেদ হ'ল আৰু মধুচন্দ্ৰিকাৰ অন্ত পৰিছে কিন্তু এতিয়ালৈকে দেখা গৈছে বিৰোধী আছে কোনো ধৰণৰ তালিকাই দিব পৰা নাই মই জনাত কালি যিটো মই টিভিত শুনিছোঁ যে তেওঁলোকৰ 8-9টা সিটত কেণ্ডিডেট ফাইনেলাইজ হৈছে আৰু 4-5টা 6টা সিটত ফাইনেলাইজ হ'ব বাকী আছে কিন্তু এইটো কথা ঠিক যে 16জনীয়া বিৰোধী দলে এতিয়া কোনো আৰু সিট তাত পোৱা নাই অকল এটা দলকে সিট দিছে গতিকে যিটো বিৰোধীৰ মিত্ৰতা বুলি কথা আছিলে সেইটো বৰ্তমান নাই বুলি আমি ক'ব পাৰোঁ তেওঁলোকে এতিয়া আকৌ 2026ত মিত্ৰতা কৰিম বুলি কৈছে গতিকে আমি 26লৈকে অপেক্ষা কৰিম কি হয় কি নহয় স্যাৰ কা আজি বলবৎ হ'ল আজি পুনৰ শিৱসাগৰতো প্ৰতিবাদ হৈছে কা এইটো কথা ভুল কৰি কৈ আছে কা আজি বলবৎ হোৱা নাই কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই কা বলবৎ হোৱাটো এটা পুৰণি খবৰ